মানে এক নম্বৰত বিচাৰে বিদেশী আমাৰ ইয়াত এজনো বাংলাদেশী নাই যদি দেখাই দিব পাৰে আমি সহায়িয়া কৰি এৰি যাম আৰু আমিও পূৰ্ণ সমৰ্থন কৰিম নিয়ত স্যার আৰু এটা কথা কৈছে মই যিখিনি আপুনি চৰকাৰক অনুৰোধ জনাব 500 টকা মাটি দিব আমি এটা অনুৰোধ জনাইছে মাটিখিনি আমাৰ চাপৰ সাৰ্কেলৰ আণ্ডাৰত দিব লাগিব না না ইয়াতে আপোনালোকৰ এই অঞ্চলৰ ভিতৰতে মই যেটো 3500 বিঘা উঠাব 3500 বিঘাৰ পৰা মই 500 বিঘা এটা বিচাৰিছো যে আপুনি দিয়ক আমি হেৰি কৰিম 3500 বিঘা যে মাটি আছে ইয়াৰে এক সাইডত আমাক লাগে মাটিখিনি আমি বেলেগ জায়গা 500 বিঘা এটা আপোনালোকৰ কাৰণে মই বিচাৰিছো হ্যাঁ মই আপোনালোকৰ কাৰণে বিচাৰিছো হৈ যাব দিব মই চেষ্টা কৰি আছো মই পাৰিম বুলি ভাবিছো যদি নহয় আন্দোলন কৰিব লাগিব তেতিয়া হয় 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 বাছত উঠি আহিব লগা পৰিৱেশ হৈছে কিয় হ'ব ৰাস্তাটো পুলিচৰ চেক আছিলে মোক ধৰিবৰ কাৰণে মানে বেৰিকেড দি আছিলে দুটা ঠাইত সেইকাৰণে মই নিজে অকণমান বাছত উঠি আহিলোঁ ৰাইজক এতিয়া জেগাটো দেখিলোঁ একোতো অসুবিধা হোৱা নাই হয়নে নহয় কওক আপোনালোকৰ আছে কিবা অসুবিধা হৈছে নেকি মইতো অসুবিধা একো নকৰোঁ আৰু ইমান ভয় খোৱাৰ দৰকাৰ নাই যদি ভাল কাম কৰিছেতো ভয় খাবই নালাগে স্যার সরকারখনে ভয় কৰিছে নেকি আপোনাক চৰকাৰেতো মোক ভয় কৰে আৰু সঁচা কথা কোৱা মানুহ চবকে ভয় কৰে গুণগুণক লৈ এতিয়া হেৰি পলিটিক্স চলি আছে লখিমপুৰত কি ক'ব তাৰমানে গুণগুণেই হওক বা আপোনাৰ অন্য কোনোবাই হওক কোনো মানুহক এনেকৈ চৰকাৰে মাটিৰ পৰা বেঘৰ কৰা খেদি দিয়াৰ কোনো অধিকাৰ নাই হে গুণগুণ চেতিয়াক যেনেকৈ অধিকাৰ নাই তেনেকৈ ইছমাইল হুছেইনকো খেদি দিয়াৰ অধিকাৰ নাই যদি বিদেশী হয় খেদি দিয়ক নহ'লে কিন্তু এনেকুৱা অত্যাচাৰ কৰাটো সহ্য কৰা স্যার আপুনি ভিতৰলৈ যাবনে যদি যাবলৈ দিয়ে যাম স্যার ৰখাই ৰাখিছে নেকি এতিয়া চাওঁচোন সুধি চাওঁ দিয়ে নেকি